শ্বহীদ মনিৰাম দেৱানৰ ফাঁচি কেনেকৈ হৈছিল? 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ 9 বজাত মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। তেওঁ ফাঁচি দিয়াৰ এজন মূল নায়ক ব্যক্তি হৈছে অসমীয়া ব্যক্তি, যিজনৰ নাম হৈছে সেই সময়ত হলৰাম দাৰোগা, যি নেকি এখন থানাৰ ইনচাৰ্জ আছিল। এই হলৰাম দাৰোগাই মনিৰাম দেৱানৰ কিছুমান চিঠি পত্ৰ জব্দ কৰিছিল, যিবোৰ চিঠি পত্ৰত সেই সময়ত চিপাহী বিদ্ৰোহৰ বিভিন্ন তথ্য পাতি আছিলে আৰু অসমত কেনেকৈ ক'ত কি বিদ্ৰোহ আৰম্ভ হ'ব তাৰ বিষয়ে কিছু তথ্য পাইছিলে, যাৰ বাবে এই সকলোখিনি তথ্য লৈ গৈ সেই হলৰাম দাৰোগাই এজন নিজৰ অসমীয়া ভাতৃৰ বিৰুদ্ধে কোৰ্টত গোচৰ দাখিল কৰিলে। এই সময়ৰ এজন অতি কঠোৰ জাজ আছিলে, সেইজনৰ নাম হৈছে হলৰইড। এই কুখ্যাত জাজজনে মনিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক ফাঁচীৰ হুকুম দিছিলে, যাৰ বাবে 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা স্বৰ্গীয় মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু স্বাধীনতা দিৱসত আজি তেওঁক সুঁৱৰি এই ভিডিঅ'টো বনালোঁ। ধন্যবাদ সকলোলৈ। জয় আই অসম, বন্দে মাতৰম, নমস্কাৰ।